21ৰ পুনৰাবৃত্তি হ'ব নেকি 26ত মিত্ৰতাৰ নামত হ'ব নেকি ভেকো ভাওনা অখিলক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগিব বিৰোধী বিগ ব্ৰাদাৰ কংগ্ৰেছে পদে পদে অসন্তুষ্টি বাঢ়িছে অখিল গগৈৰ বিৰোধী ঐক্যৰ মিত্ৰতাৰ সকলো আলোচনাৰ সমাপ্তৰ বাবে ৰাইজৰ দলে ডেডলাইন বান্ধি দিছিল 31 জানুৱাৰী 31 জানুৱাৰীৰ দিনা ৰহস্যজনকভাৱে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ খুৰ সলনি হৈছিল ৰাইজৰ দলে আসন ভাগ বাটোৱাৰাক লৈ কোনো ডেডলাইন বান্ধি দিয়া নাই আলোচনা প্ৰায় সকলো সমাপ্ত হোৱাৰ দিশে 4 খোজ গৌৰৱ গগৈ আগবঢ়াই দিলেই আলোচনা সমাপ্ত হ'ব আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে আমাক 11 তাৰিখৰ দিনা কনফাৰ্ম কৰি দিলে যে 13 তাৰিখে মিটিং হ'ব 12, 13, 14ৰ সম্পূৰ্ণ কাৰ্যসূচী আমি বাতিল কৰিলোঁ আৰু মানসিকভাৱে আমি প্ৰস্তুত হৈ গ'লোঁ যে বুজাবুজি সম্পন্ন হ'ব আৰু আমি একেলগতে আটাইকেইটা দলে নিৰ্বাচন খেলিবলৈ সক্ষম হ'ম কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ এবাৰ কংগ্ৰেছৰ ভিতৰত আকৌ পিছুৱালে কথাটো কিন্তু অখিলে ভবাৰ মতে 4 খোজ আগুৱাই নহয় বিৰোধী মিত্ৰতা আলোচনাৰ পৰা একেবাৰে আঁতৰি গ'ল গৌৰৱ গগৈ মিত্ৰতাৰ কথা পাতিব ভূপেন বৰা ৰকিবুল হুছেইনে অখিল গগৈৰ মতে ভূপেন বৰা থকালৈকে কথাবোৰ ঠিকেই আছিল ৰকিবুল হুছেইনৰ এন্ট্ৰিত অসন্তুষ্ট অখিল গগৈ কংগ্ৰেছৰ কৰ্মকাণ্ডত মিত্ৰতা হ'বগৈ নে নাই সন্দেহ অখিল গগৈৰ বিৰোধী ঐক্য মিত্ৰতাৰ সন্দৰ্ভত অসন্তুষ্ট অখিল গগৈ কি ক'লে এবাৰ শুনক মই কালি গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছোঁ পত্ৰ প্ৰেৰণ কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই কালি মোলৈ মেছেজ দিছিলে আলোচনা ভূপেন বৰা ডাঙৰীয়া আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব তাৰ পাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয় আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয় এতিয়া আমি সঁচাকৈ অস্বস্তিত পৰিছোঁ আমাৰ আমনি লাগিছে সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে আমি অস্বস্তিত পৰিছোঁ আৰু কংগ্ৰেছৰ এনেকুৱা সহুকা পিছলে আমাক অসন্তুষ্ট কৰিছে আপোনালোকে এনেকৈ আমাক মানে সঁচা কথা ক'বলৈ গ'লে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই এটা ৰাজনৈতিক দলে মানে আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল আমাক বাৰম্বাৰ এনেকৈ আলোচনালৈ মাতে আলোচনাটো হয় অকণমান আগবাঢ়ে তাৰপিছত আকৌ মানুহ বদলি হয় পিছুৱাই থাকে এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই অখিল গগৈৰ অসন্তুষ্টিৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য সময় আছে বৈঠকো হ'ব মিত্ৰতাও হ'ব বিজেপি মিত্ৰজোঁটত কোনে কিমান আসন পাব সেয়া স্পষ্ট নহয় আমাৰ যাত্ৰা চলি থকা সময়ত আৰু বিধানসভাৰ যিহেতু সমাগত কিছু কথা মাজতে চলি আছিল কিন্তু মই জনামতে যিহেতু বিধানসভা সমাগত যাত্ৰাও চলি আছে আৰু বিভিন্ন মানুহবোৰ বিভিন্ন ঠাইত আছে টাইমিংটো মিলোৱাত ক'ৰবাত অসুবিধা হ'ল যিয়ে নহওক এইটো আমিতো কৈছোঁৱে যে আমাৰ এলায়েন্সৰ কথাবোৰ বিজেপিৰ তুলনাত আমি বেছিকৈ আগবাঢ়ি আছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ গোটেই আসনৰ বুজাবুজি সম্পূৰ্ণ হৈ যাব লাগে আনফালে আজিৰ দিনটোত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল গুৱাহাটীত
নিৰ্বাচনী কাম কাজ 3 দিনৰ বাবে বন্ধ কৰি মিত্ৰতাৰ চিলমোহৰ মাৰিবলৈ সাজু হোৱা অখিল গগৈ মিত্ৰতা হ'ব বুলি আশা পুহি ৰখা অখিল গগৈক পুনৰবাৰ অনিশ্চয়তাত ৰখা কংগ্ৰেছৰ সৈতে আসন ভাগ বাটোৰাৰ বাবে এতিয়া আশা পালি বহি আছে। মাজুলীৰ পৰা ভাস্কৰ কাশ্যপ, কাজিৰঙাৰ পৰা পীযুষ দাস, গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আছাম টক্স।